নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰৰ অনুমতি অবিহনে এতিয়াৰে পৰা উচ্ছেদ চলাব পাৰিব ডিচিয়ে। সন্দেহযুক্ত লোকে বেদখল কৰা দেখিলেই ঘৰ ভাঙি দিবলৈ এতিয়া নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কয় যে জেচিবি আৰু তেলৰ খৰচ আমি দিম। উচ্ছেদৰ বাবে এতিয়াৰে পৰা ডিচিসকলে কাৰোৰে অনুমতি ল'ব নালাগে। অবৈধ বেদখল কৰা দেখিলেই একশ্যন লওক এতিয়াৰে পৰা ডিচিসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া ঐক্যবদ্ধ হৈছে বিৰোধী শিবিৰ। আনুষ্ঠানিকভাৱে ইতিমধ্যে বিৰোধী শিবিৰে কৰিছে ডাঙৰ ঘোষণা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ ২৬ৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ'ব এইবাৰ বিৰোধী শিবিৰ। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিব এইবাৰ ৰাজ্যসমূহৰ বিৰোধী দলে। যোৱা বুধবাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে বিৰোধীয়ে। অসম বিধানসভাৰ চৌহদত বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিছিল বিৰোধী দলসমূহে। বিজেপিৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰীৰ অন্যায়ৰ পৰা জনতাক পৰিত্ৰাণ দিবলৈ ঐক্যবদ্ধ হোৱা বুলি ইতিমধ্যে মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগত তথ্য প্ৰমাণসহ উদঙাই দিছে এইবাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ সত্য প্ৰমাণিত হৈছে ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ। বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো চুৰি হৈছে এইবাৰ ভোট। এজন ব্যক্তিয়ে কৰিলে ৩টাকৈ স্থানত ভোটদান। অজিত ঝা নামৰ ব্যক্তিজনে হাৰিয়ানা দিল্লীৰ পাছত বিহাৰতো কৰিলে ভোটদান। আৰু তাৰ পাছতেই ফটোসহ কংগ্ৰেছে উদঙাই দিলে বিহাৰত ভোট চুৰিৰ ব্যৱস্থা। ইফালে বেংগালুৰুৰ এগৰাকী বিজেপি কৰ্মীয়েও ভোটদান কৰিলে বিহাৰ নিৰ্বাচনত। উদয় কুমাৰ নামৰ বিজেপি কৰ্মীগৰাকীয়ে এইবাৰ বিহাৰৰ নাৱাদাত কৰিলে ভোটদান। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। একেগৰাকী ব্যক্তিয়ে বিগত কেইবাবছৰো ধৰি পত্নীৰ সৈতে বেংগালুৰুত কৰি আহিছে ভোটদান। খবৰ অনুসৰি এইগৰাকী বিজেপি কৰ্মীৰ দুয়োখন ঠাইতে আছে ইপিক ID কাৰ্ড অৰ্থাৎ ভোটাৰ ID কাৰ্ড। এনেদৰে এতিয়া কিছু সময়ৰ পূৰ্বে ভোট চুৰিৰ অভিযোগত তথ্য প্ৰমাণসহ ৰাজহুৱা কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেই বিপদ মাতিব পাৰে বেঞ্জামিন নেতানিয়াহুৰ জীৱনত। আমেৰিকালৈ গ'লে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বেঞ্জামিন নেতানিয়াহু। আপোনালোকে স্ক্ৰীণত দেখি থকা এইগৰাকী বেঞ্জামিন নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে সাজু হৈ পৰিছে জোহৰান মামদানি। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। অহা জানুৱাৰী মাহৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। আৰু এই বেঞ্জামিন নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিব ভাৰতীয় মূলৰ নিউয়ৰ্কৰ মেয়ৰ তথা জোহৰান মামদানিয়ে। জোহৰান মামদানিয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমেৰিকাত ভৰি থলেই গ্ৰেপ্তাৰ হ'ব পাৰে বেঞ্জামিন নেতানিয়াহু। যিহেতু আহি থকা ১ জানুৱাৰীত নিউয়ৰ্কলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। আৰু সেই সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া মামদানিয়ে। যিহেতু আহি থকা ১ জানুৱাৰী তাৰিখেই মেয়ৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জোহৰান মামদানিয়ে। বেঞ্জামিন নেতানিয়াহুৱে গাজাত চলোৱা নৰসংহাৰৰ বাবে যোৱা বছৰেই নেতানিয়াহুৰ বিৰুদ্ধে জাৰি কৰা হৈছিল চমন। যোৱা বৰ্ষৰ ২১ নৱেম্বৰত নেতানিয়াহুলৈ চমন জাৰি কৰিছিল আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে। আৰু এই চমনৰ আঁত ধৰিয়েই নেতানিয়াহুক গ্ৰেপ্তাৰ কৰাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে মামদানিয়ে। আমেৰিকালৈ আহিলেই নেতানিয়াহুক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৰিছে এতিয়া মন্তব্য মামদানিয়ে। কেৱল ইমানেই নহয়, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নেতানিয়াহুক ৰক্ষণাবেক্ষণ দিব বুলিও এতিয়া যুক্তি দৰ্শাইছে মামদানিয়ে। যিহেতু পূৰ্বৰে পৰা জোহৰান মামদানিৰ বিৰোধিতা কৰি আহিছিল বেঞ্জামিন নেতানিয়াহুৱে। আৰু ঠিক তাৰ পিছতেই আহি থকা জানুৱাৰী মাহৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতানিয়াহুক গ্ৰেপ্তাৰ কৰিব এইবাৰ ভাৰতীয় মূলৰ নিউয়ৰ্কৰ মেয়ৰ তথা জোহৰান মামদানিয়ে।
পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়া মুছলমানসকলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যিদিনা বিজেপি দল নাথাকিব সেইদিনাই অসমখন লৈ ল'ব মিয়াই। লগতে বিজেপি দলটো নাথাকিলে জনগাঁথনিৰ পৰা আদি কৰি সকলো ফালৰ পৰা সলনি হ'ব অসমখন। কাৰণ তিনি গগৈ হৈছে মিয়াৰ প্ৰধান সমৰ্থক। লগতে অসমৰ 40% লোক যিহেতু আগ্ৰাসী, তাৰ পাছতো বিজেপিক সমালোচনা কৰা অসমীয়াসকলে এদিন অনুতাপ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই এনেদৰে এতিয়া মিয়া মুছলমানৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হ'ব পাৰে। আহি থকা 17 নৱেম্বৰ তাৰিখে চূড়ান্ত ৰায় প্ৰদান কৰিব আদালতে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় দিয়া হ'ব নেকি? আহি থকা 17 নৱেম্বৰত আদালতে ঘোষণা কৰিব চূড়ান্ত ৰায়। মৃত্যুদণ্ড নে ক্ষমাদান দিয়া হ'ব সেই সন্দৰ্ভত ৰায় দিব এইবাৰ ন্যায়ালয়ে। মানৱীয়তা উলংঘা কৰাৰ অভিযোগ যিহেতু উত্থাপিত হৈছে এতিয়া শ্বেখ হাছিনাৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, শ্বেখ হাছিনাৰ বিৰুদ্ধে আছে 1400 লোকৰ প্ৰাণ লোৱাৰো অভিযোগ। জানিব পৰা মতে ঢাকাৰ ইণ্টাৰনেশ্যনেল ক্ৰাইম ট্ৰিবিউনেলত চলিব এই ক্ষেত্ৰত বিচাৰ প্ৰক্ৰিয়া। আজি কিছু সময়ৰ পূৰ্বে যিহেতু অনুষ্ঠিত হৈছিল এই গোচৰৰ শুনানি। ইয়াৰ উপৰিও শ্বেখ হাছিনাৰ বিৰুদ্ধে আছে হত্যা অপৰাধৰ অভিযোগো। এইবাৰ চৰকাৰী অধিবক্তাই শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ দাবী কৰিছে। যিহেতু এইবাৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰিব 84 গৰাকী লোকে। আৰু এই বিচাৰ প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বাংলাদেশত লকডাউন ঘোষণা কৰিছে ইতিমধ্যে আৱামী লীগে। ইয়াৰ উপৰিও এতিয়া বাংলাদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। লগতে বিমানবন্দৰ আৰু গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয়সমূহতো এতিয়া মোতায়েন কৰা হৈছে আৰক্ষী। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো ক্ৰমান্বয়ে এতিয়া সন্ত্ৰাসবাদীৰ লক্ষ্য হ'বলৈ ধৰিছে ভাৰত। জম্মু কাশ্মীৰত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে 6টাকৈ গ্ৰেনেড। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ক্ৰমান্বয়ে এতিয়া সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে ভাৰত। ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ এতিয়া কুটাঘাতমূলক ষড়যন্ত্ৰ কৰিছে সন্ত্ৰাসবাদীয়ে। দিল্লীত কৰা বিস্ফোৰণৰ পাছত এইবাৰ জম্মু কাশ্মীৰত উদ্ধাৰ কৰা হৈছে 6টাকৈ গ্ৰেনেড। আৰক্ষী আৰু BSFৰ যৌথ অভিযানত উদ্ধাৰ কৰা হয় 6টাকৈ গ্ৰেনেড। জানিব পৰা মতে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় গ্ৰেনেডকেইটা। আৰু তাৰ পাছতে বোমা নিষ্কাশন বিশেষজ্ঞৰ দ্বাৰা থিতাতে নষ্ট কৰা হয় সেই গ্ৰেনেডকেইটা। দিল্লীৰ বোমা বিস্ফোৰণৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত এতিয়া কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ইফালে দিল্লীত কৰা বিস্ফোৰণত সন্ত্ৰাসবাদী জড়িত থকাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰৰ তৰফৰ পৰা। কিছু সময়ৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত কৰিছিল বুলি কেবিনেট CCS বৈঠকৰ অন্তত ঘোষণা কৰিছে মন্ত্ৰী তথা অশ্বিনী বৈষ্ণৱে। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।